কিতাপৰ কথা আজি বিশেষকে ইয়াৰ পৰা মই এটা কথাই কৈছো যে আমাৰ অসমৰ মানে যি গীতি সাহিত্য আছে সেই গীতি সাহিত্যৰ এটা ৰত্ন ভাণ্ডাৰ আছে সেইখিনি এতিয়াও মুকলি হোৱা নাই এই পৃথিৱীৰ চমকি যাব যদি সেই ৰত্ন ভাণ্ডাৰ মুকলি হয় আজি ডিব্ৰুগড় গ্ৰন্থমেলাৰ পৰা মই সেইটোৱে কৈছো যে গীতি সাহিত্য অবিহনে অসমীয়া সাহিত্য আধৰুৱা গতিকে সেই গীতি সাহিত্যখিনি আজি নিশ্চয় মানুহে গম পাইছে যে মাত নুফুটা সৰু সৰু ল'ৰা ছোৱালীয়েও জুবিন গাৰ্গৰ গানবোৰ গাইছে কিয় গাইছে আমি সৰুকালতে আমি ভূপেন দাহঁতৰ গানবোৰ গাইছিলো সেই গীতবিলাকৰ আমি শব্দবোৰ কিয় লৈছিলো আৰু সেই শব্দবোৰে শিকিছো গতিকে সেই শব্দবিলাক আচলতে আখৰা কৰাওক ঘৰতে আৰু শব্দবিলাক বুজাওক অসমীয়া ভাষাৰ প্ৰতি সকলোৰে মানে গীতৰ যোগেদিহে অসমীয়া ভাষাৰ প্ৰতি ভাল পোৱা জাগি উঠিব গতিকে গীত যিমান জনপ্ৰিয় গীতবিলাকৰ অৰ্থবোৰ বুজাওক ল'ৰা ছোৱালীক আৰু তেওঁলোকে বহু গীত গায় কিন্তু তেওঁলোকে অৰ্থ নুবুজাকে গীত গায় সেই অৰ্থবোৰ যেতিয়া বুজিবলৈ ল'ব অসমীয়া ভাষাটো তেওঁলোকৰ প্ৰেমত পৰিব আৰু সেই গীতি সাহিত্যৰ মাজেৰে আমাৰ অসমৰ যি গীতৰ মানে যি সম্পদ এই বৈষ্ণৱ যুগৰে পৰা বা তাৰো আগৰে পৰা সেইবিলাক আচলতে পুনৰুদ্ধাৰ কৰিব সময় হ'ল এতিয়ালৈকে যিমান আমি গীত আমি জ্যোতিপ্ৰসাদ আগৰৱালা কওঁ বিষ্ণু ৰাভাৰ কথা কওঁ কিন্তু তেওঁলোকৰ গীতবিলাকৰ সেই শব্দৰ লালিত্য পাৰ্বতী প্ৰসাদ বৰুৱা লালিত্য লগত মানে সেই গীতৰ অৰ্থবিলাক সেইবিলাক ল'ৰা ছোৱালীয়ে যেতিয়া আৰম্ভ কৰিব শিকিবলৈ আৰু তাৰ অনুভূতিবিলাক মনত জাগিব তেতিয়া আচলতে অসমীয়া ভাষাটোৰ প্ৰেমত পৰিব সকলো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত